হয়, আজি অসমৰ 40 লাখ মহিলাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন, যেহেতু মহিলা কল্যাণৰ কাৰণে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিল, সেই অৰুণোদয় আঁচনিৰ 3.0ৰ জৰিয়তে 9,000 টকাকৈ অসমৰ 40 লাখ পৰিয়ালক আজি প্ৰদান কৰিব। আৰু তাৰ সমান্তৰালভাৱে খুমটাই বিধানসভা সমষ্টিত 31,493গৰাকী মহিলা এই হিতাধিকাৰীৰ অন্তৰ্ভুক্ত হ'ব। আৰু আনন্দত সীমা নাইকিয়া হৈছে এইসকল মহিলা অৰুণোদয় হিতাধিকাৰীৰ, কাৰণ আজি একেলগে 9,000 টকা, য'ত 4,5 মাহৰ অৰুণোদয় আঁচনিৰ ধন 1,250 টকাৰ লগতে মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ কাৰণে আগবঢ়োৱা যিটো গিফ্ট, সেই গিফ্টৰ ধন ইতিমধ্যে এইসকল মহিলাই লাভ কৰিব। আৰু সেই আনন্দত সকলো আত্মহাৰা হৈছে। নাচি বাগি আজি 9,000 টকা গ্ৰহণ কৰিবৰ কাৰণে প্ৰতিটো কেন্দ্ৰত আমি দেখিছোঁ এনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে। বিহু চলি থাকিব, কিন্তু আজি কেনেকুৱা লাগিছে? বিহু চলি থাকক। আজি খুব ভাল লাগিছে। আমি মুখ্যমন্ত্ৰীক একদম বহুত ধন্যবাদ দিছোঁ। বিকুল ভোটত জিকক, তেওঁ আকৌ আমাৰ মাজলৈ ঘূৰি আহক, আমি এয়া আশা কৰিছোঁ। আৰু মৃণাল শইকীয়াও বিকুল ভোটত জিকক। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আজি কি ক'ব, আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু ধন্যবাদ দিবলৈ একোৱেই নাই আৰু একদম বহুতে ভাল লাগিছে। আজি আহিছোঁ তাকে ল'ম বুলি, কি হয় আৰু। আজি 9,000 টকাটো পাব নাই? মুখ্যমন্ত্ৰীক কি ক'ব? মুখ্যমন্ত্ৰীক শুভেচ্ছা দিম। ভোটত জিকিব লাগে, অজস্ৰ ভোটত জিকিব। সমষ্টি খুব ভাল লাগিছে। আজি মামাক একদম অশেষ ধন্যবাদ জনাইছোঁ। আৰু মানে জিকিব এইবাৰ মামা। আমাৰ বিহু লাগিব, আমাৰ মামাকো লাগিব। আমাৰ মামাই যিমানখিনি উন্নতিৰ কাৰণে চিন্তা কৰিছে, সকল মহিলা ইতিমধ্যে সকলো আনন্দত আত্মহাৰা হৈছে। আমি বিহুৰ মাজলৈ অকণ সোমাই গৈছোঁ। মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ মইনামতি সদায় যাব পাৰো মই। ৰৈ মইনামতি যদি দিয়ে মৰম, যদি দিয়ে মৰমৰ মাত। ভাগে ভাগে বিহু চলি আছে। চিৰদিনৰ কাৰণে বিদায় ল'ব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ কাৰণে ইমান চিন্তা কৰি আপোনালোকক ইটোৰ পিছত সিটো আঁচনি দিছে। জোৰকে এবাৰ মুখ্যমন্ত্ৰীক এটা আশীৰ্বাদ দিয়ক। জয় হিমন্ত বিশ্ব শৰ্মা, জয় হিমন্ত বিশ্ব শৰ্মা, জয় গোপাল কৰক, মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। হেমন্ত বিশ্ব, হেমন্ত বিশ্ব, হেমন্ত বিশ্ব। আমাৰ মুখ্যমন্ত্ৰীক আমি আশীৰ্বাদ জনাইছোঁ, তেওঁ যেন ভালে থাকক, বিকল ভোটত জিকক, আমাৰ কাৰণে সদায় জীয়াই থাকিব লাগিব। এয়া আমাৰ অনুৰোধ। সকলোৰে কাৰণে আশীৰ্বাদ বুলি আমাক ধৰি ল'ব। সকলো মহিলাই আজি আমি তেখেতক আমাৰ খুমটাই সমষ্টিৰ পৰা আশীৰ্বাদ জনাইছোঁ। চিনাতলী বৰনামঘৰৰ সন্মুখত আজি অনুষ্ঠান। নামঘৰৰ বুঢ়াডঙিয়াক কি কৈছে? বুঢ়াডাঙৰীয়াক আমি আশীৰ্বাদ জনাইছোঁ। তেখেতৰ আশীৰ্বাদ বুঢ়াডাঙৰীয়া সদায় থাকিব। আৰু বৰনামঘৰৰ কাৰণে তেখেতে বহুত চিন্তা কৰিছে। এবাৰ সোমাই আমাক কিমান টকা অনুদান দিছে। সঁচাকৈ আমি তেখেতৰ এনেকুৱা এজন মানুহ আমি নাপাওঁ। তেখেত আমাৰ কাৰণে আকৌ আমাৰ মাজলৈ ঘূৰি আহক, এয়া আমি আশীৰ্বাদ। আজি বহুত ভাল লাগিছে। মুখ্যমন্ত্ৰী আমাৰ ফালৰ পৰা মুঠতে ধন্যবাদ জনাইছোঁ। আগলৈ যাতে এনেকৈ জিকি পেলাই
আমাক সহযোগ আগবঢ়াই নিয়ক। আমি মানে মামাক বহুত বহুত ধন্যবাদ দিছোঁ। সকলো মহিলাকে যে এনেকৈ আগুৱাই যায়, তেখেতে যে লৈ গৈছে, সেইকাৰণে তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ। আমাক চাউল দিছে, দালি দিছে, চেনি দিছে, আকৌ তাৰ মাজতে আমাক অৰুণোদয় দিছে, আকৌ গোটত দিছে আমাক 10,000কৈ টকা। তেওঁ যেন সদায় একদম চিৰজীৱী হৈ পেলাই থাকক, আমি সকলো মহিলা আশীৰ্বাদ কৰিছোঁ। তেওঁক আমি বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁ আকৌ ভোটত যেন জয় হয়, আমি এয়া কামনা কৰিছোঁ। আৰু এইসকল অৰুণোদয় হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীক হৃদয়ৰ পৰা সকলোৰে আশীৰ্বাদ দিছে। যিহেতু মুখ্যমন্ত্ৰী যদি সুস্থ হৈ থাকে, তেতিয়াসকলে অসমখনৰ সকলো পৰিয়াল সুস্থ হৈ থাকিব, সকলো পৰিয়াল আগুৱাই যাব পাৰিব। আৰু ইতিমধ্যে আমি পৰিৱেশ দেখুৱাইছোঁ এটা ভোট কেন্দ্ৰ চিনাতলী নাট্য মন্দিৰত, খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত। আৰু এইসকল মহিলাই আজি অৰুণোদয় 3.0ৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে একেলগে আগবঢ়োৱা যি 9,000 টকা, সেই 9,000 টকা সংগ্ৰহ কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছে। আৰু কিছু সময়ৰ পিছতে সকলোৰে একাউণ্টত সেই 9,000 টকাকৈ সোমাই যাব।